Hello viewers, welcome back to a new video. মই হৈছো গীত পংকজ আৰু মোৰ আপোনালোকে চাই আছে আজি মোৰ চেনেল গীত পংকজ এন্টাৰটেইনমেন্ট। আজি মোৰ লগত আছে এগৰাকী নতুন শিল্পী, তেখেতৰ নাম হৈছে ৰূপক চৌধুৰী আৰু আজি মই আছো ৰূপক চৌধুৰীৰ লগত দদৰাত। গতিকে বলক আমি তেওঁৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। মোৰ লগত ৰূপক। নমস্কাৰ ৰূপক। নমস্কাৰ। তোমাক আজি মোৰ এই অনুষ্ঠানলৈকে স্বাগতম জনাইছো। লগতে তোমাক মোৰ ভিউৱাৰ্ছখিনিৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছো। গতিকে তুমি প্ৰথমে তোমাৰ ইন্ট্ৰোডাকচনটো আমাৰ ভিউৱাৰ্ছখিনিক দি লোৱা। নমস্কাৰ, মোৰ নাম ৰূপক চৌধুৰী। মই কামৰূপ দদৰাৰ নিবাসী হয় আৰু মই 12th ষ্টেণ্ডাৰ্ডত এতিয়া পঢ়ি আছোঁ। মোৰ ঘৰত মোৰ মা, দেউতা, মোৰ বা আৰু মোৰ আইতাই বাস কৰে একেলগে। হয়, তুমি একেলগে নিজৰ পৰিয়ালত বাস কৰা, একেলগে তোমালোকৰ এটা সুন্দৰ পৰিয়াল। হয়। গতিকে ঠিক আছে, আজি আমি তোমাৰ পৰাই কিছু গান শুনিবৰ বাবে আহিছো বা শুনিছো তোমাৰ গানৰ কথা বা তোমাৰ ধৰিবা তুমি নতুনকৈ এটা গান উলিয়াইছা। গতিকে আমি ভিউৱাৰ্ছখিনিক সেই গানটো তুমি শুনাব লাগিব। গতিকে পোনপ্ৰথমে তুমি আমাক এটা পুৰণি অসমীয়া গান শুনাবা নেকি? ঠিক আছে। ঠিক আছে, তুমি গানটো আৰম্ভ কৰা। মই জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাওঁ। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ গানত ৰব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ গানত ৰব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। ধন্যবাদ ৰূপক, তোমাৰ ধুনীয়া কণ্ঠত এই গীতটো শুনি আমাৰ এই অনুষ্ঠানটো আমি ধুনীয়াকৈ আগবঢ়াই নিবলৈ চেষ্টা কৰিছো। গতিকে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে এতিয়া আমি অলপ তোমাৰ লগত আলোচনাৰ মাজলৈ আহো। এতিয়া ধৰিবা তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? মই এতিয়া 12th ক্লাছত পঢ়ি আছোঁ। 12th ক্লাছত পঢ়ি আছা। বাৰু ঠিক আছে, তুমি কোন কলেজত পঢ়া? মই জ্ঞানদীপ একাডেমী। জ্ঞানদীপ একাডেমী। হয়, জ্ঞানদীপ একাডেমী তুমি সাংস্কৃতিক সন্ধিয়া কৰিছা নে কেতিয়াবা? ধৰা ধৰিবা কলেজবিলাকত ধৰিবা কিছুমান ইভেন্ট হয় আৰু তাত কিবা কৰিছা? মই তাত আমাৰ যোৱা বছৰ ফ্ৰেচাৰ্ছ হৈছিলে, তাত মই পাৰফৰ্মেঞ্চ কৰিছিলোঁ। বছৰি হয় ফ্ৰেচাৰ্ছ। হয়। ধৰিবা ফ্ৰেচাৰ্ছত কিছুমান ধৰা শিল্পী মতা হয়, আহিছিল চাগে? তাত আপোনাৰ DJ ব্ৰাহ্মীণ আহিছিলে আৰু তন্ময় শইকীয়া আহিছিলে। তেওঁলোকে গান গাইছিলে? তেওঁলোকে তাত গান গাইছে। তুমিও গৈছিলা? মই গৈছিলোঁ। ঠিক আছে, তুমি তাত কি গাইছিলা? মই তাত আপোনাৰ এটা হিন্দী গীত গাইছিলোঁ আৰু এটা অসমীয়া গীত গাইছিলোঁ। আচ্ছা, তুমি ষ্টেজ প্ৰগ্ৰাম কৰা নেকি? কৰোঁ। এতিয়ালৈকে কিমানখন নাম কৰিলা? এতিয়ালৈকে আপোনাৰ 100খনৰ পাৰ হৈ যাব। 100খন হৈছে আৰু তোমাৰ তাৰমানে এটা খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হৈছে আৰু। এই এক্সপিৰিয়েঞ্চ হৈছে এই ধৰিবা তোমাৰ এই গানৰ যিখন ফিল্ড, এই গানৰ ফিল্ডত তোমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা তুমি কি ক'ব বিচৰা? মানে কেনেকুৱা ধৰণে অভিজ্ঞতা তুমি লাভ কৰিছা? মানে গান এটা গাব লাগিলে আপুনি প্ৰথমতে নিজে প্ৰিপেয়াৰ হ'ব লাগিব আৰু কনফিডেন্স থাকিব লাগিব, এইটো মেন্ডেটৰি হয়। কিন্তু আপোনাৰ ক্লাছিকেল প্ৰেক্টিছ ক্লাছিকেলখিনিও লাগিব আমাৰ ধৰা ক্লাছিকেলখিনি যদি ভালদৰে নাজানো আৰু তেতিয়া ধৰি লোৱা গীতটিৰ সুৰত বা তালত প্ৰব্লেম আহি যাব পাৰে। তুমি আধুনিক গীত গাইছিলা? মই আধুনিক গীত গাওঁ। মই জুবিন দা, পাপন দা আৰু ৰূপম ভূঞা ছাৰ গোটেইবিলাকৰে গান। তুমি তোমাৰ ফেভৰেট ছিংগাৰ কোন হয়? মোৰ
ক'ব গ'লে সকলোৱে মোৰ ফেভৰেট ছিংগাৰ হয়। মই সকলো নিৰ্দিষ্ট কোনো নাই নেকি? নিৰ্দিষ্টকে মই ৰখা নাই বাৰু এতিয়া, কিন্তু মই সকলোকে শুনো আৰু সকলোৰ পৰা জানিব বিচাৰোঁ তেওঁলোকে কি কি গানত কি কি মানে সুৰ তাৰ মানে এনেকুৱা কি কি ফিলিংছত গাইছে গানবিলাক আৰু কেনেকৈ গাইছে সেইবিলাক মই শুনি শুনি মানে মই গোটেইবিলাক শুনি এটা মানে নিৰ্দিষ্ট এটা ঠিক কৰি মই গাওঁ। মানে তেওঁলোকৰ ফিলিংছৰ লগত নিজক সোমাই লৈ যাব আৰু ধৰি লোৱা তুমি এটা গান শুনি আছা, শুনি থাকোতে তোমাৰ বা ধৰি লোৱা তুমি গাই আছা, গাই থাকোতে তোমাৰ মনত কেনেকুৱা ধৰণৰ অনুভৱ আহি থাকে আৰু মানে আপোনাৰ গানটোৰ লগত ডিপেণ্ডেড হয়। মই যদি এটা আপোনাৰ হেপী সং গাই আছো তেতিয়া মনটো খুলি গাওঁ মানে আৰু একদম পুৰা একদম খোলাই সেনেকুৱাতে। আৰু এটা যদি মই দুখ লগা গান গাওঁ তেতিয়া নানান মানে কিবা এটা এনেকুৱা কথা ভাবিলো যাতে মোৰ এনেকুৱা দুখ লগা গান গাই থাকিলে ধৰা কিবা অন্তৰত কিবা দুখ চুখ আহি যোৱাকে মই এটা কথা ভাবিলো কিবা ফিলিংছ আহি যায় হয় ধৰা কিবা দুখ লগা ঘটনা বা আগতে হৈ যোৱা এনেকুৱা হৈ যোৱা। আচ্ছা ৰূপক, তোমাক মই সুধিব বিচাৰিছো যে ধৰি লোৱা তোমাৰ প্ৰেমৰ ক্ষেত্ৰত ধৰি লোৱা প্ৰতিগৰাকী গায়ক বা গায়িকা বা যিকোনো আমি মানুহ জাতিটো আমি প্ৰেমৰ ওপৰত ধৰা জীয়াই আছো আৰু আমাক সকলোকে প্ৰেম লাগে বা প্ৰেম ভাল পোৱা সকলোৱে বিচাৰো আৰু কিন্তু এই ক্ষেত্ৰত ধৰি লোৱা আমি যদি কিবা এটা ফিল্ডত যাব লাগে বা ধৰি লোৱা আগবাঢ়ি যাব লাগে গতিকে আমাৰ তাৰমানে কিবা এটা প্ৰেমৰ ক্ষেত্ৰত তাৰমানে আমাক অৰিহণা লাগে আৰু গতিকে তোমাৰ ক্ষেত্ৰত এনেকুৱা কিবা হৈছে নেকি? মানে এতিয়ালৈ হোৱা নাই, কিন্তু মই যদি এটা প্ৰেমমূলক এটা গীত গাওঁ তেতিয়া মই ফিউচাৰৰ কথাটো ভাবোঁ মানে যেতিয়া মোৰ বিয়া হ'ব তেতিয়া মই তাইক কেনেকৈ ৰাখিম আৰু সেইটো ফিলিংছত লৈ মই গানবিলাক গাওঁ। খুব এটা ধুনীয়া কথা আৰু তুমি ফিউচাৰত তোমাৰ কেনেকুৱা হ'ব আৰু সেইটো ভাবি পেলাই মানে তুমি গানত যিটো তোমাৰ ফিলিংছ লাগে সেই ফিলিংছটো আনিবলৈ চেষ্টা কৰা। বাৰু খুব ধুনীয়া। এতিয়া ধৰা প্ৰেম তোমাৰ মতে কেনেকুৱা হ'ব লাগে এইটো কিবা ক'ব পাৰিবা নেকি? প্ৰেম কেনেকুৱা হ'ব লাগে বুলি মই এতিয়া ক'ব নোৱাৰিম, মানে এতিয়া মই সৰুৱে আছো, বেছি ডাঙৰো হোৱা নাই, কিন্তু এনে তোমাৰ কেনেকুৱা মানে তুমি কেতিয়াও কি ভালকৈ ৰাখিব লাগিব তেখেতক আৰু ৰেচপেক্ট কৰিব লাগিব, কেতিয়াও দুখ দিব নিবিচাৰাকৈ মানে কেতিয়াও দুখ নিদিবা আৰু তেখেতক সেনেকুৱা ৰাখিব লাগে আৰু কি সেনেকৈ থাকিলে এটা হেল্ডি ৰিলেশ্যনশ্বিপ হয় বুলি মই গম পাওঁ আৰু বাৰু ঠিক আছে। তুমি স্কুলত গান গাইছিলা আগতে? গাইছোঁ। স্কুলত তোমাৰ স্কুল উইক হৈছিল। স্কুল উইকত ক'ত কৰিছা তুমি? মই ৰামঘৰ চুটি একাডেমীত কৰিছোঁ। বাৰু তাত তোমাৰ ধৰা তোমাৰ লগৰ সমনীয়াবিলাকে তোমাৰ লগত ধৰা ফূৰ্তি তামচা কৰিছিল। ফূৰ্তি তামচা কৰোঁতে কেনেকুৱা ধৰণৰ ফূৰ্তি তামচা কৰিছিলা এই সময়ত? মানে ফূৰ্তি তামচা কৰিব গ'লে কথা আজি শেষে নহ'ব, কিন্তু মোৰ লগৰবিলাকৰ লগত থাকি তোমাৰ বেষ্ট ফ্ৰেণ্ড আছিল কোনোবা? আছিল মানে গোটেই এতিয়াও আছে নে সেই বেকগ্ৰাউণ্ডৰ ফ্ৰেণ্ড আছে এতিয়াও তোমাৰ লগত জড়িত হৈ আছে? কিছুমানৰ নাথাকে আৰু আমি যিমানে ধৰা আগুৱাই গৈ থাকো এই ফ্ৰেণ্ডবিলাকৰ লগত আমাৰ এটা দূৰত্ব আহি যায়, কিন্তু তোমাৰ এতিয়াও আছে? মোৰ এতিয়াও তেওঁলোকে বহুত ছাপোৰ্ট কৰে মোক আৰু আগন্তুক দিনলৈ মোক কৰিব বুলি মোৰ বিশ্বাস আছে তেওঁলোকে। আচ্ছা ঠিক আছে, এইখিনিতে যিহেতু ছাপোৰ্টৰ কথা আহিল মই এটা কথা সুধিব বিচাৰিছো তোমাক, এই সংগীতৰ ফিল্ডখনত তুমি যি ইমানখিনি আগুৱাই আহিলা তোমাক পোনপ্ৰথমে ছাপোৰ্ট কোনে কৰিছিল? ধৰা কোনে কাৰ সান্নিধ্যত তুমি এইখিনি আগবাঢ়ি আহিছা? মই আপোনাৰ 3 বছৰৰ পৰা গান গোৱা ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়া মোৰ প্ৰথম মই গান গাইছিলোঁ জাষ্টিন বিবাৰৰ বেবী বুলি চং এটা আছে, ইংলিছ জনপ্ৰিয় গীত। মানে মই সেই 3 বছৰতে ইমান ইংলিছটো ফুটি নাহে, কিন্তু সুৰটো যেনেকৈ গাইছোঁ সেইটো এদিন মানে মই গাই আছিলোঁ গুণগুণাই আছিলোঁ আৰু তেতিয়া মোৰ পাপাই দেখিলে শুনিছিলে তাৰপিছত মায়ে পাপাক মাতি লৈ আনিছে চোৱাচোন কেনেকৈ গাইছে। তাৰপিছত পাপাই দেখিলে মোক গাব দিলে, মই গালোঁ আৰু তাৰপিছত পাপাই ভাবিলে
দেখোন বহুত ভাল হৈছে এইটো বয়সত দেখোন কোনো এনেকুৱা গাব নোৱাৰে কিন্তু ই দেখোন গালে পাপাই এইটো কথা ভাবি টিভি চাই গাইছিলা তেতিয়া টিভি আছিল আৰু আমাৰ গোটেই ঘৰত টিভিত চংটো দিছিলে মই এনে গুণগুণাই তাৰপিছত শুনি থাকো তাৰপিছত গানটো বন্ধ হোৱাৰ পিছত মই ভাত খোৱাৰ পিছতে মই তেতিয়া শুইছিলো দুপৰীয়া তেতিয়া পাপাও একেলগে আছিলে তেতিয়া গানটো গালো পাপাই ভাল পালে শুনি তাৰপিছত পাপাই ক'লে কি এনেকৈ ৰাখিলে নহ'ব অলপ আগবঢ়াব লাগিব ইয়াক মানে পাপাই মোৰ ৰুট আৰু পুৰা একদম পুৰা সাপোৰ্ট কৰিছে সৰুৰ পৰা তুমি স্কুলত তাৰপিছত গানৰ স্কুলত গলা চাগে গানৰ স্কুলত গৈছিলো তাৰপিছত মই কোনে শিকাইছিল গান মই ক্লাছিকেল শিকিছিলো হয় মানে মই গান স্কুলত গৈছিলো কিন্তু তাত মই ভাল এটা পোৱা নাই কিন্তু তাক দেখা পাই পাপাই 2013 চনত মোক অংশুমান পল ডেকা ছাৰৰ ওচৰত লৈ গ'ল আৰু তেখেতৰ ওচৰত মই তেখেতৰ ঘৰ আপোনাৰ ভৰলু আমবাৰী তাত লৈ গৈ মোক ক্লাছিকেলখিনি শিকাইছিল তাত তেখেতৰ লগত থাকি গুৰু হিচাপেতো তেওঁক বহুত ভাল পাইছোঁ মই তেখেত মোৰ ঘৰৰ মানুহৰ দৰে এতিয়া হৈ গৈছে এতিয়া তেখেতৰ লগত এটা ভাল টাৰ্মছ এটা আছে তেখেতে আৰু বহুত ছাপোৰ্ট কৰে মোক পাপাৰ লগতো আৰু ঘৰৰ মা বা আইতা গোটেইবিলাকে তোমাৰ ছাপোৰ্ট খিনি ধুনীয়াকৈ ফেমিলিৰ পৰা আছে গতিকে তুমি খুব ভাগ্যৱান বুলিয়ে ক'ব লাগিব যিহেতু ইমান ধুনীয়াকৈ তাৰমানে তুমি ছাপোৰ্ট পাই আহিছা আৰু ঘৰৰ পৰাই বাৰু ঠিক আছে তোমাৰ ধৰ যোৱা এতিয়া তুমি সৰুৱে আছা আৰু কিন্তু ধৰা তুমি ভৱিষ্যতে কেনেকৈ এই ফিল্ডখনত গৈ থাকিম বুলি ভাবিছা মুঠতে মই ভাল গীতবিলাক আপোনালোকৰ মাজত দিব লাগিব আৰু আপোনালোকে শুনি ভাল পালে মই অট'মেটিক উঠি যাব এটা চান্স পাম আৰু মই নিজৰ ফালৰ পৰা মই 100% দিম 100% দিবই লাগিব হয় সেনেকৈ উঠি যোৱাৰ মই কথা ভাবিছোঁ আচ্ছা তুমি শুনিছো তুমি এটা গান ৰিলিজ কৰিছা অডিঅ' ছংটো ৰিলিজ হৈছে তুমি সেইটো অলপ শুনাই দিবা নেকি ঠিক আছে গানটোৰ নাম আপোনাৰ তোৰ হাততে হাত ধৰিলে কোনে লিখিছিল গানটো আপোনাৰ লিখিছে সঞ্জীৱ আকাশ দা আৰু ভিডিঅ' বনাইছে আৰু কোৰিওগ্ৰাফি কৰিছে আপোনাৰ ৰূপজ্যোতি তাত তুমি নিজে এক্টিং কৰিছা তাত মই ছিংগাৰৰ এক্টিংখিনি কৰিছোঁ কিন্তু আপোনাৰ এক্টৰ আছে সুব্ৰত দাদা আৰু এক্ট্ৰেছ আছে প্ৰিয়ংকল্লৱী বা আৰু জনপ্ৰিয় অসমৰ কেইগৰাকী মানুহ এক্টৰ আছে ঠিক আছে সেইটো ৰিলিজ হৈছে নে কোৱা নাই সেইটো আপোনাৰ এই সপ্তাহত ৰিলিজ হ'ব ক'ত ৰিলিজ হ'ব মোৰ ইউটিউব চেনেলত ঠিক আছে আমি সকলোৱে অপেক্ষা কৰিম চাবৰ বাবে গতিকে তুমি এতিয়া গানটো গাই দিয়া অলপ গাই দিলে হ'ব ঠিক আছে তোৰ কোমল কলিজা এখন মৰমৰে নৈ তাতে সাঁতুৰিবলৈ মই আছো জানলৈ মৰমখন মিঠা মাত শুনি পৰে দেহাত কিয় কৰ জোহাত দুবাহুতে মৰম জানো নাহে ৰৈব তোৰ হাততে হাত ধৰিলৈ ৰগৰি মই হেৰা বুলি তোকে মৰমতে কম তোৰ হাততে হাত ধৰিলৈ ৰগৰি মই হেৰা বুলি তোকে মৰমতে কম খুব ধুনীয়া লাগিল খুব ভাল হ'ব খুব জনপ্ৰিয় হৈ পৰিব বুলি আশা কৰিছো বাকী আমাৰ ৰাইজে তোমাক আশীৰ্বাদ দিব তুমি ভৱিষ্যতলৈ আগুৱাই যোৱা সেয়ে আপোনালোকৰ আশীৰ্বাদে মোক লাগে আৰু আগুৱাই যাবলৈ হ'ব ঠিক আছে তুমি নিশ্চয় আশীৰ্বাদ পাবা বুলি আশা কৰিছো সকলোৰে আচ্ছা ঠিক আছে এতিয়া মই সুধিব বিচাৰিছো তুমি যে এই সংটো ইতিমধ্যে ৰিলিজ কৰিছা তাত তোমাক কোনে হেল্প কৰিছে তাত মোৰ ক'ব গ'লে মোৰ পাপাই হেল্প কৰিছে আৰু ফাইনেন্সিয়েলি হেল্প পাপাই কৰিছে অকল মানে আৰু তাৰপিছত মিউজিক প্ৰডিউচ কৰিছে আপোনাৰ সেই কৰিছে ভাস্কৰ নীলম দা
তেখেতেও বহুত নিজৰ কষ্টৰে আপোনাৰ মিউজিকটো দিছে আৰু সঞ্জীৱ দাদাইও বহুত হেল্প কৰিছে গানটোৰ লগত গোটেই লাগি আছে আৰু আচ্ছা যিহেতু এইটো এটা ধৰা তুমি অকলে কৰিব নোৱাৰা গতিকে সকলোৰে সহায় সহযোগিতা লাগিব আৰু গতিকে এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা পাইছা আৰু তুমি পাইছো ঠিক আছে তোমাক পাপাই বহুত ধুনীয়াকৈ সাপোৰ্ট কৰিছে সেইবাবে ধৰা তুমি এইখিনি আগবাঢ়িছা আৰু গতিকে সকলোৱে আগলৈকেও সাপোৰ্ট কৰি আহিব আচ্ছা ঠিক আছে এইখিনি ধৰা মই এটা কথা সুধিব বিচাৰিছো এই যে ভিডিঅ'টো বনাইছা তুমি এইখিনি ধৰা কেনেকুৱা ধৰণৰ তুমি কিছুমান ডাঙৰ এক্টৰৰ লগত কাম কৰিছো তেওঁলোকৰ পৰাই ধৰা কেনেকুৱা আছিল তাৰমানে সেই দিনবিলাক কেনেকুৱা আছিল ধৰা খুব ৰং ধেমালি হৈছে আৰু কেনেকুৱা তাৰমানে কিবা ক'ব পাৰিবা নেকি হয় আমি প্ৰথম দিনা শ্বুটিঙত আমি শ্বুটিং ক'ত হৈছে শ্বুটিং গুৱাহাটীত হৈছিল প্ৰথম দিনা তাৰপিছত ছেকেণ্ড দিনা আপোনাৰ মেঘালয় চেৰাপুঞ্জীত হৈছিলে আৰু থাৰ্ড দিনা আকৌ গুৱাহাটীত তিনিদিনত হৈ গৈছে আচলতে গানটোৰ মেইন থিমটো কেনেকুৱা মেইন থিমটো মানে গোৱাখিনি মানে আপোনাৰ তোৰ হাতে ধৰি লৈ সেইখিনি মেইন থিম লাভ ৰিলেটেড হয় জেনাৰেল ঠিক আছে বাৰু আচ্ছা তুমি এতিয়া মোক এটা গীত শুনোৱা কি গীত শুনাবা এবাৰ মই এটি হিন্দী সঙ্গে গাওঁ হিন্দী সং তুমি হিন্দী সিংগাৰ কাক ভাল পোৱা মই হিন্দী সিংগাৰটো আপোনাৰ মই সঠিককৈ ক'ব নোৱাৰো কিন্তু মই অৰিজিত সিং বহুত ফেভাৰিট আৰু বহুতৰে ফেভাৰিট হয় অৰিজিত সিং ছাৰকো শুনো আৰু কিশোৰ কুমাৰ দাও শুনো তুমি সৰুতে কাৰ সং বেছিকৈ শুনিছিলা কিশোৰ কুমাৰ আচ্ছা তেখেতৰ সং বিলাকতো খুব একদম পুৰা একদম চিৰসেউজীয়া বুলি ক'বই লাগিব আচ্ছা ঠিক আছে তুমি গীতটি শুনোৱা এটি মই অৰিজিত সিঙৰে এটি গীত গাওঁ ना मारेगी दीवानगी मेरी ना मारेगी आवारगी मेरी कि मारेगी ज्यादा मुझे मौत से नाराजगी तेरी क्यों इतना हुआ है तू खफा है जिद किस बात की तेरी कि मारेगी ज्यादा मुझे मौत से नाराजगी तेरी जानिसार है जानिसार तेरे प्यार पे मेरा जानिसार है ধন্যবাদ খুব ধুনীয়া এটা সং হয় এইটো তোমাৰ কণ্ঠত খুব ভালদৰে আমি শুনিবলৈ পালো গতিকে তোমাক অশেষ ধন্যবাদ আচ্ছা ৰূপক ধৰি লোৱা তুমি সকলোকে ভাল পোৱা আৰু ধৰা তুমি প্ৰতিগৰাকী শিল্পীক ভাল পোৱা তুমি যিহেতু গানৰ লগত জড়িত হৈ আছা গতিকে এই ক্ষেত্ৰত তুমি ধৰা তোমাৰ ভাল পোৱা এগৰাকী শিল্পীক তুমি লগ পাবলৈ সুবিধা পালা আৰু একদম এক্সপৰ্ট তুমি লগ পালা আৰু তেতিয়া তুমি তোমাৰ মনত কেনেকুৱা ধৰণৰ ভাৱ আহিব আৰু তুমি পোনপ্ৰথমে তেওঁৰ লগত কেনেকুৱা এটা ফিলিংছেৰে তেওঁক তাৰমানে লগ পাব খুজিবা মই মানে গোটেইবিলাক ছিংগাৰকে মই প্ৰায় লগ পাইছোঁৱে কিন্তু মই জুবিন দাক লগ পাইছা জুবিন দাক একেবাৰে সৰু থাকোঁতে লগ পাইছোঁ ক'ত লগ পাইছিলা তেখেতৰ ঘৰত গৈছিলা নহয় মই তেখেতক গুৱাহাটীত লগ পাইছিলোঁ এটা অডিটৰিয়ামত লগ পাইছিলোঁ তেখেতক তাত মই কি আপোনাৰ ৰাভা সংগীতৰ এটা কম্পিটিশ্যন হৈছিলে তাত মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰু তেখেতে মোক বঁটা বিতৰণ কৰিছিলে তেখেতে দিছিলে এইটো এটা খুব ভাল লগা তোমাৰ ফিলিংছ আৰু হয় আচ্ছা ঠিক আছে তুমি যিহেতু গান ভাল পোৱা সেইটো বাৰু জানোৱেই গম পাই সকলোৱে
গানৰ লগতে তুমি আন কিবা ভাল পোৱা নেকি? ধৰা এক্টিং হওক বা ধৰা তুমি কিবা আৰ্ট কৰা বা বিভিন্ন যিকোনো দিশ কিবা ভাল পোৱা নেকি? হয়, মই এনেকুৱা দিশ নাই, কিন্তু মই ট্ৰেভেল কৰি ভাল পাওঁ। ট্ৰেভেল কৰি ভাল পাওঁ। খুব বেলেগ বেলেগ জাগাত গৈছা নেকি? বেলেগ জাগাত যোৱা নাই, কিন্তু অসমৰ যিখিনি ঠাই মই তাত প্ৰায় গৈছোঁ আৰু যাবলৈ আছে। কিন্তু মই উজনি অসমৰ কাজিৰঙা, শিৱসাগৰ এইবিলাক এনচিয়েণ্ট। কাৰ লগত গৈছা? আমি মোৰ ফেমিলি গৈছে আৰু পাপাৰ লগবোৰৰ লগত গৈছোঁ, আৰু আমি গোটেইবিলাক ফেমিলি লগত একেলগে গৈছা? হয়, একেলগে গৈছিলোঁ। সেইটো একেবাৰে মেমৰেবল আৰু ঠিক আছে, তোমাৰ ফেভৰেট কিবা প্লেচ কিবা ধৰি লোৱা? মোৰ ফেভৰেট প্লেচ অসমৰ ভিতৰত আৰু তুমি যিখিনি ঠাই এতিয়ালৈকে গৈছা, কোনখিনি তাৰমানে খুব ভাল লাগে আৰু? মোৰ গৈ আপোনাৰ মই কাজিৰঙাত যাই বেছি ভাল লাগিছিল। মই মানে ৱাইল্ড লাইফ চেঞ্চুৰী যে আছে তাত থাকি মোৰ ভাল লাগে। কিমান মান বয়সত গৈছিলা? মই আপোনাৰ 2 ক্লাছত গৈছিলোঁ। 2 ক্লাছত মই 2014 চনত গৈছিলোঁ মই, আৰু তেতিয়া মোৰ বয়স আছিলে কমেও কিমান হ'ব, 5, 6? ইমান মান। বাৰু ঠিক আছে, তুমি ট্ৰেভেল কৰি খুব ভাল পোৱা। আৰু ৰিচেণ্টলি মই ডিব্ৰুগড়ত যাই আহিছোঁ। ডিব্ৰুগড়ত মই গানটোৰ ৰেকৰ্ডিঙৰ বাবে গৈছিলা। কোন ষ্টুডিঅ'ত কৰিছিলা? তাতে ভাস্কৰ নীলমদাৰে নিজৰ ষ্টুডিঅ' আছে, তেখেতৰ ষ্টুডিঅ'তে কৰিছিলোঁ। আগলৈকে তুমি কিবা গানৰ ওপৰত কিবা কাম কৰি আছা নেকি? মোৰ নতুনকৈ এটা গীত লিখিছে, সঞ্জীৱ দাদাই লিখিছে। সেইটো গীত মই সোনকালে ৰিলিজ দিম। সেইটো গীত মোৰ চেনেলতে ৰিলিজ দিম, ইউটিউব চেনেলতে। তোমাৰ ইউটিউব চেনেলটোৰ নাম কি? মোৰ ইউটিউব চেনেলটোৰ নাম ৰূপক চৌধুৰী মিউজিকেল। ঠিক আছে বাৰু, যিহেতু ইউটিউব চেনেলৰ কথা আহিছে, মোৰ এই ইউটিউব চেনেলটোৰ নাম হৈছে গীত পংকজ এণ্টাৰটেইনমেণ্ট। এই চেনেলটোৰ জৰিয়তে মই নতুনকে তাৰমানে পডকাষ্টবিলাক লৈ আছো বিভিন্ন শিল্পীৰ। গতিকে তুমি মোৰ ইউটিউব চেনেলটোৰ বিষয়ে কিবা এটা ভিউৱাৰ্ছখিনিক কৈ দিয়া। পোনপ্ৰথমে দাদাই বহুত কষ্ট কৰি ইয়ালৈ আহিছে, আৰু তেখেতৰ লগত কথা পাতি মোৰ খুবেই ভাল লাগিছে। আৰু আপোনালোকেও তেখেতৰ ভিডিঅ' চাই খুব আমোদ পায়, মই জানো। মই 2টামান ভিডিঅ' দাদা চাইছিলোঁ, ভালো লাগিছে মোৰ চাই। আৰু মই ভাবিছিলোঁ দাদাই যাতে মোৰ এটা ইণ্টাৰভিউ লয়, সেনেকুৱা আজি মনৰ কামনাটো পূৰণ হৈছে মোৰ। আৰু আগন্তুক দিনলৈ যাতে আহে দাদাই, মোৰ এইটোৱে মনোকামনা থাকিল। আৰু দাদাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু হেল্প কৰিব আপোনালোকে, এইটোৱে মোৰ। থেংক ইউ। তোমাৰ এই কথাখিনি ভিউৱাৰ্ছখিনি শুনি পেলাই আশা কৰিছোঁ আমাক আঁকোৱালি ল'ব, আমাৰ এই ভিডিঅ'টো আঁকোৱালি ল'ব, আৰু মোৰ এই চেনেলটো গ্ৰ' হোৱাত নিশ্চয় সহায় কৰিব। থেংক ইউ। আচ্ছা ঠিক আছে, তুমি এতিয়া আমাক তোমাৰ ফেভৰেট ছিংগাৰ এজনৰ গান শুনাবা। ঠিক আছে, কাৰ গান শুনাবা? মই অংগৰাগ মহন্ত ছাৰৰ হয়, কোনটো গীত শুনাবা? সুৱৰণী গীত। ঠিক আছে। সুৱৰণী কুঁৱলী ফাকেৰে নামিছে, এছেৰেনা বিষাদৰে ৰঙা পেজ, সাঁচতীয়া সপোনতো পমি ডাৱৰে ঢাকিলেহে পাহাৰ জোঙা নীলৰে গোপনে উমি জ্বলি উঠা বেদনাৰ জুই ভাঙি দিলা, মনৰে দাবুন বিষুণতা, ভাল পাবনি শিকিলো পায়ো হেৰুৱালো, ভাল পাব নাজানিলো, দুখৰে মুমূলীয়া আজি যেন সেমেকালে দুচকু, পুৰণি কুঁৱলী ফাকেৰে
नामी से ऐसे ना बिखर और रोनाते ধন্যবাদ খুব পাপনদাৰ এটা খুব ভাল লগা গীত মৰম লগা গীত আচলতে গীতটো পাপনদাৰ মুখত প্ৰায় শুনিবলৈ পাওঁ আচলতে তেখেতৰো চাগে নিজৰ এই গীতটো খুব একেবাৰে ফেভৰেট চাগে গতিকে তেওঁৰ প্ৰতিখন ফাংচনত এই গীতটো থাকেই প্ৰায় আমি শুনিব পাই থাকো আৰু তোমাৰ কিবা পাপনদাৰ ফেভৰেট গীত আছে নেকি পাপনদাৰ কোনবিলাক গীত ভাল লাগে মানে তেখেতৰ হিন্দী চঙো গাওঁ মই আৰু অসমীয়া গীতো বহুতেই শুনিছোঁ তেখেতৰ সৰুৰ পৰাই ডাঙৰ হৈছোঁ আৰু মই জুবিনদাৰ গীত তেখেতৰ গীত তুমি কিমান মান বয়সৰ পৰা শুনিছা পাপনদাৰ গীত মই আপোনাৰ 11-10 বছৰৰ পৰা শুনি আছোঁ মই যেতিয়া 11-10 বছৰ আছিল তেতিয়াৰ পৰা শুনি আছিলোঁ আৰু লগতে জুবিনদাৰ তোমাৰ খুব ফেভৰেট হয় জুবিনদাৰ ফেভৰেট বাৰু ঠিক আছে আমি একেবাৰে লাষ্টত প্ৰগ্ৰেমৰ জুবিনদাৰ এটা গীত শুনিম ঠিক আছে এতিয়া তুমি মোক কোৱা তুমি কবিতা ভাল পোৱা নেকি কবিতা মই শুনি ভাল পোৱা এতিয়ালৈকে আবৃত্তি এনেকুৱাকৈ কৰা নাই স্কুলত কৰিছিলা নে আগতে এই সৰু থাকোঁতেই কৰিছিলোঁ তোমাৰ মায়ে কবিতা আবৃত্তি কৰে নেকি মায়ে নকৰে মায়ে মানে সৰু থাকোঁতে মা তোমাৰ হাউচৱাইফ হয় হাউচৱাইফ ঠিক আছে বাৰু দেউতাই কি কৰে মোৰ পাপা ফাৰ্মাচিষ্ট ঠিক আছে বাৰু তোমাক আজি এই প্ৰগ্ৰেমটো মোক অলপমান টাইম দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ আগলৈকে তুমি আগুৱাই যোৱা এতিয়া মই এই ভিডিঅ'টো সমাপ্ত কৰিম আজি এই প্ৰগ্ৰেমটো গতিকে সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ গতিকে ভিউৱাৰ্ছখিনিকো মই কৈছোঁ যাতে ৰূপমক সকলোৱে আঁকোৱালি লয় তাক আশীৰ্বাদ দিয়ে যাতে মৰম দিয়ে আগলৈকে আগুৱাই যাবলৈ একেবাৰে সাহস দিয়ে প্ৰেৰণা দিয়ে গতিকে আশা কৰোঁ আজি এই প্ৰগ্ৰেমটো আপোনালোকে সকলোৱে ভাল পাইছে গতিকে আকৌ লগ পাম আমি আকৌ এটা আপোনালোকৰ মাজলৈ অনুষ্ঠান এটি লৈ আহিম আকৌ এগৰাকী নতুন শিল্পী লৈ আহিম গতিকে আমি আজি প্ৰগ্ৰেমটো সামৰণি মাৰিব বিচাৰিছোঁ ৰূপমৰ মুখত বা ৰূপমৰ কণ্ঠত জুবিনদাৰ এটি জনপ্ৰিয় গীতে তুমি যে পপিয়া তৰা আকাশৰ বুটিনো তুমি যে আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহ তুমি যে জিয়া চৰাই হৈ তুমি যে পপিয়া তৰা আকাশৰ বুটিনো